পহেলগাম সন্ত্ৰাসবাদীৰ নিৰীহ পৰ্যটকৰ ওপৰত নিৰ্মম হত্যাকাণ্ডৰ প্ৰতিবাদ ডিফুত হিন্দু দল সংগঠনৰ প্ৰতিবাদ শুক্ৰবাৰে দিনৰ 1 বজাত ডিফুত বিশ্বজুৰি তুলপাৰ লগোৱা জম্মু কাশ্মীৰ পহেলগামত সন্ত্ৰাসবাদীৰ নিৰ্বিচাৰ আক্ৰমণত শ্বহীদ হোৱা 28জনকৈ নিৰীহ পৰ্যটকৰ আত্মাৰ সদ্গতিৰ বাবে শ্ৰদ্ধাঞ্জলি জনাই বিশ্ব হিন্দু পৰিষদৰ উত্তৰ পূব প্ৰান্তৰ মধ্য কাৰ্বি আংলং জিলা সমিতি আৰু অন্যান্য হিন্দু দল সংগঠনে ডিফু ডাকঘৰৰ সন্মুখত এইলৈ প্ৰতিবাদকাৰীসকলে এক অৱস্থান ধৰ্ম কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে প্ৰতিবাদকাৰীসকলে সন্ত্ৰাসবাদী আৰু পাকিস্তান বিৰোধী শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে Pakistan murdabad 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 jai atura jao sobe atura jao Pakistan murdabad 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 Pakistan murdabad 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 Pakistan hai 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 Pakistan hai 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 Pakistan murdabad 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 Pakistan murdabad 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 Pakistan hai 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 Manobati hushiyar 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 Manobati hushiyar 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 Manobati hushiyar 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 প্ৰতিবাদকাৰীসকলে ভাৰতৰ হিন্দু পৰ্যটকক আক্ৰমণ কৰা ঘটনাৰ প্ৰতিশোধ লোৱাৰ লগতে সন্ত্ৰাসবাদীক সমৰ্থন কৰা পাকিস্তানৰ ওপৰত ভাৰতে আক্ৰমণ কৰাৰ বাবে আহ্বান জনায় তদুপৰি প্ৰতিবাদকাৰীসকলে হাতে হাতে বেনাৰ পোষ্টাৰ আদি লৈ পাকিস্তানৰ পতাকা আৰু সন্ত্ৰাসবাদীৰ পুতলিকা দাহ কৰে প্ৰয়োগৰ দ্বাৰাই পুনৰ আমি ভাৰত গ্ৰেট ইণ্ডিয়া মহাভাৰত আমি আকৌ উভতাই ল'ব লাগিব তাৰ বাবে আমি দৰকাৰ হ'লে যুদ্ধ কৰিব আৰু যুদ্ধৰ সমৰ্থনত ঈশ্বৰ প্ৰাৰ্থীয়ে আমাৰ লগত খাৰা হ'ব অখিল ভাৰতীয় বিশ্ব হিন্দু পৰিষদ লগতে RSS বিজেপি RHS ABVP বজৰং দল অখিল ভাৰতীয় সংস্কাৰ ভাৰতী BJYM বেঙ্গলী ফেডারেশন কিষাণ মোৰ্চা সেৱা ভাৰতী মহিলা মোৰ্চা আমি সকলোৱে একলগ হৈছোঁ আজি যে পাকিস্তান পেহেলগামত আমাৰ টুৰিষ্টবিলাকৰ ওপৰত যি মৰ্ম হত্যা আতংকবাদীবিলাকে হত্যা কৰিছে তাৰ এই 28 জনক আমি সকলোৱে মিলি শ্ৰদ্ধাঞ্জলি দিলোঁ শ্ৰদ্ধাঞ্জলি দিয়াৰ পিছত আমি শ্লোগান কৰিলোঁ লগতে এই আতংকবাদীক শাস্তি পাওক তাৰ কাৰণে আমি পৰশী দেশ পাকিস্তানৰ যেটো আমি জয়কাৰ কৰিলোঁ মানে মুৰ্দাবাদ বুলি আমি ক'লোঁ তাৰ পুতলা দাহ কৰিলোঁ তাৰ কাৰণে আমাৰ সকলো সংগঠনক সহযোগিতা লাগিছে সহযোগিতা কৰিছে আৰু আমি সবে সকলো মিলি আহি এই পাকিস্তানৰ আতংকবাদীবিলাকে যে আমাৰ যাত্ৰীবাহীবিলাকক হত্যা কৰিছে তাৰ কাৰণে আমি ঘোৰ নিন্দা কৰোঁ BSPও নিন্দা কৰে আৰু আমি সকলোৱে এই দুখৰ ঘড়ীত যে দুখ যে 28 জন পৰিয়ালক আমি ঈশ্বৰে এওঁলোকক আত্মাক শান্তি দিয়ক আৰু এই কামনা কৰি আমি ভগৱানৰ ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰোঁ আৰু লগতে দেশৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমি ইয়াৰ পৰা এটা বাৰ্তা দিব বিচাৰিছোঁ যোনে এই হত্যাকাণ্ডত জড়িত আছে সবক বিচাৰি হত্যা কৰক গুলি মাৰক আৰু আমাক মনৰ শান্তি কৰক আৰু ভাৰতৰ যেটো সুৰক্ষা ব্যৱস্থা এটো বহুত মজবুত এটো দেখাব লাগে আমাৰ লগত অন্তৰাষ্ট্ৰীয় সকলো যিমান অন্তৰাষ্ট্ৰীয় দেশ সবে আমাৰ লগত সাপোৰ্ট কৰিছে আৰু আমাৰ এই দুখৰ ঘড়ীত সবে এক লগত লগ লাগি আছে তাৰ কাৰণে আমি অসংখ্য ধন্যবাদ আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমি এটাই কথা কম অতি সোনকালে আমাৰ যেটো বদলা এই বদলাটো ল'ব লাগে আমাৰ যোৱা 22 তাৰিখ এপ্ৰিল তাৰিখে কাশ্মীৰৰ পেহেলগামত যি ধৰণে পাকিস্তানৰ সন্ত্ৰাসবাদীয়ে জাতি ধৰ্ম সুধি যেনে হিন্দুসকলক হত্যা কৰিছে তেওঁলোকক আমি আমাৰ ৰাষ্ট্ৰীয় হিন্দু সংগঠন আজি উপস্থিত ইয়াত 28টা হিন্দু সনাতনী সংগঠন তৰফৰ পৰা
তেওঁলোকক আমি নিন্দা কৰিছোঁ আৰু যি ধৰণে ভাৰতৰ বা বাংলাদেশ বা পাকিস্তান বা ভাৰতৰ ভিতৰতো ঠায়ে ঠায়ে মুছলিম মৌলবাদীসকলে সময়ে সময়ে যি ধৰণে আক্ৰমণ কৰি হিন্দুক আহত কৰিছে বা হত্যা কৰিছে আমি অত্যন্ত দুখিত আৰু আমি যদিও আমি ভাৰতত থাকোঁ আমি লিবাৰেল আমি সকলোকে ভাৰতত সকলো থকা সকলোকে আমি ভাই ভণ্টি মানুহ আমি সহ্য কৰি থাকোঁ কিন্তু বিদেশৰ পৰা ফাণ্ড কৰা কিছু সন্ত্ৰাসবাদী আহি ইয়াত যদি আক্ৰমণ কৰে আমি কেতিয়া সহ্য কৰিব নোৱাৰোঁ আৰু আমি ভাৰতৰ প্ৰধানমন্ত্ৰী বা ৰক্ষামন্ত্ৰী সকলোকে নিবেদন কৰোঁ যে অতি শীঘ্ৰে এই আক্ৰমণৰ প্ৰতিশোধ ল'ব লাগিব আৰু গ্ৰেটাৰ ভাৰত অবিভক্ত ভাৰতৰ নিৰ্মাণ কৰা হতে পাকিস্তানক আক্ৰমণ কৰিব লাগে যদি বাংলাদেশত যি ধৰণে আক্ৰমণ হৈছে তাৰ উচিত ব্যৱস্থা কৰিব লাগে বুলি আমি কেন্দ্ৰ চৰকাৰক নিবেদন কৰোঁ আৰু আমি আশা ৰাখিছোঁ যে কেন্দ্ৰ চৰকাৰ সকলো ভাৰতীয় 1 কৰোৰ হিন্দুৰ মনৰ কথা বা মনোস্থিতি ভাবি এই প্ৰতিশোধটো অতি সোনকালে ল'ব বুলি কামনা কৰিছোঁ। কাৰ্বি আংলঙৰ পৰা চেম সিং ৰিপৰ্ট অসম টুডে।